নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ভোটাৰ তালিকাত লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ ভোটাৰ তালিকাত বিহাৰ বেংগলৰ মানুহৰ নাম নোসোমায় কংগ্ৰেছৰ তথ্য ভুৱা কংগ্ৰেছৰ টেঙা মানুহে নাখায় এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব লৈছে এটা ব্ৰেকিং আপডেট এছাৰত বিহাৰৰ বেংগলৰ পৰা মানুহ নাহে 20 লাখ মানুহ আহিব বুলি ভুৱা তথ্য বিয়পাইছে কংগ্ৰেছে কাৰ সময়তো 1.50 কোটি মানুহ আহিব বুলি কৈছিল কংগ্ৰেছে এটা টেঙা এবাৰহে বিক্ৰী কৰিব পাৰি অসমলৈ যধেমতে মানুহ আহিলেই নহব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে কোনো বাহিৰৰ মানুহক খোৱাবলৈ ৰখাবলৈ অসমত ঠাই নাই এছাৰক লৈ এতিয়া কংগ্ৰেছক সমালোচনা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এছাৰত বিহাৰৰ বেংগলৰ পৰা মানুহ নাহে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে 20 লাখ মানুহ আহিব বুলি ভুৱা তথ্য বিয়পাইছে কংগ্ৰেছে পৰৱৰ্তী খবৰ এটা ব্ৰেকিং আপডেট মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই 2 দিনতেই নগাঁৱত চলিব এতিয়া সৰ্ববৃহৎ উচ্ছেদ অভিযান 19,907 বিঘা মাটিত চলিব বুলডোজাৰ তালি টুপুলা বান্ধি ঘৰ ত্যাগ কৰিছে বেদখলকাৰীয়ে দিব লৈছে এটা ব্ৰেকিং আপডেট মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই মধ্য অসমত চলিব এতিয়া বৃহৎ উচ্ছেদ অভিযান 2 দিনতেই নগাঁৱত চলিব এতিয়া সৰ্ববৃহৎ উচ্ছেদ অভিযান 19,907 বিঘা মাটিত উচ্ছেদ চলোৱাৰ জাননী এতিয়া প্ৰশাসনৰ ৰূপহীহাটত সামগুৰিত ৰাজহ চক্ৰৰ অন্তৰ্গত বেদখলকাৰীলৈ জাননী জাৰি কৰে গ্ৰেজিং ৰিজাৰ্ভৰ 12 নম্বৰ ডাগৰ 38 বিঘা মাটি এতিয়া ত্যাগৰ জাননী তালি টুপুলা বান্ধি এতিয়া ঘৰ ত্যাগ কৰিছে বেদখলকাৰীয়ে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই মধ্য অসমত চলিব এতিয়া বৃহৎ উচ্ছেদ অভিযান 2 দিনতে এতিয়া নগাঁৱত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে ষ্ট্ৰংমেন জিয়াৰুল ইছলামক লৈ গৌৰৱান্বিত এতিয়া অসমীয়া অসাধ্য সাধন কৰিলে জিয়াৰুল ইছলামে দুখন ট্ৰেক্টৰ একেলগে টানি চমক দেখুৱালে ৰাজ্যক এটা শুভকামনা জনাওক জিয়াৰুলক দিব লৈছে এটা অতিকৈ ভাল খবৰ ষ্ট্ৰংমেন জিয়াৰুল ইছলামৰ সাফল্য এইবাৰ অসাধ্য সাধন কৰিলে জিয়াৰুল ইছলামে দুখন ট্ৰেক্টৰ একেলগে টানি চমক দেখুৱালে ৰাজ্যক এটা সাধাৰণ পৰিয়ালৰ উদীয়মান জিয়াৰুল ইছলামৰ চমক নিজৰ দৃঢ় মনোবল নিয়মীয়া ব্যায়ামেৰে আশ্চৰ্য শক্তিৰ প্ৰদৰ্শন এটা জিয়াৰুলৰ লক্ষ্য জেচিবি টানি অসমক বিশ্বৰ মঞ্চত প্ৰতিনিধিত্ব কৰা কিন্তু আৰ্থিক অভাৱে বাধাৰ সৃষ্টি কৰিছে এতিয়া জিয়াৰুলৰ পথত জিয়াৰুল অসমলৈ মান গৌৰৱ কঢ়িয়াই অনাৰ সপোন পৰৱৰ্তী খবৰ ৰাজপথত আদনিন নেহাৰ শাহিন আখতাৰ আৰু নাজমিন আখতাৰৰ সৈতে অমানৱীয় ঘটনা সংঘটিত হয় টিউচনলৈ গৈ থকাৰ সময়তেই শিহৰণকাৰী দুৰ্ঘটনা উত্তপ্ত হৈ পৰিছে হাজো উত্তেজিত ৰাইজে জ্বলাই দিলে বাহন দিব লৈছে এটা ব্ৰেকিং আপডেট পুৱাতেই ৰাজ্য জোকাৰি যোৱা শিহৰণকাৰী দুৰ্ঘটনা টিউচনলৈ গৈ থাকোঁতেই 3 ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা তীব্ৰবেগী বলেৰো বাহনে মহতিয়ালে 3 ছাত্ৰীক টিউচনলৈ যোৱাৰ সময়তেই পিছফালৰ পৰা মহতিয়ালে বাহনখনে এটা থিতাতেই জীৱন শেষ হৈ গ'ল আদনিন নেহাৰ আহত হয় 2 ছাত্ৰী শাহিন আখতাৰা আৰু নাজমিন আখতাৰা দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই এতিয়া উত্তপ্ত হৈ পৰে হাজো উত্তেজিত ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা বলেৰো বাহনখন এটা ঘটনাস্থলীত লগে লগে উপস্থিত হৈছে হাজোৰ আৰক্ষী অগ্নি নিৰ্বাপক বাহিনী হাজোৰ খনিয়াদিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা পৰৱৰ্তী খবৰ ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰি আৰক্ষীৰ জালত পৰিছে জাতীয় সংগঠনৰ নেতাসহ সাংবাদিক এটা ভয় ভাবুকিৰে ধন দাবী কৰাৰ সময়ত হাতেলোতে আৰক্ষীয়ে আটক কৰে বিতু মুণ্ডা ডেনিছ বৰা পাঞ্জল বৰা আৰু গৌতম ঠেঙালক দিব লৈছে এটা ব্ৰেকিং আপডেট ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতিৰ চেষ্টা জাতীয় সংগঠনৰ নেতাৰ
ৰঙাঘৰৰ আলহী হল পৰ্টেল সাংবাদিক সহ জাতীয় সংগঠনৰ নেতা গাহৰি ভৰ্তি টাৰ্কৰ চালকক লুটপাটৰ চেষ্টা ভয় ভাবুকিৰে ধন দাবী কৰি বিপদত পৰিছে সংগঠনৰ নেতা সহ সাংবাদিক এটা গোলাঘাটৰ ৰঙাজানৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত এই কাণ্ড সংঘটিত হয় মঙলদৈৰ পৰা ডিমাপুৰ অভিমুখী গাহৰি ভৰ্তি ট্ৰাকত লুটপাটৰ চেষ্টা কৰিছিল ধৃত বিতু মুণ্ডা ডেনিছ বৰা প্ৰাঞ্জল বৰা আৰু গৌতম ঠেঙাল দীৰ্ঘদিনে 39 নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী বাহনত ধন দাবী কৰাৰ অভিযোগ শেহতীয়াকৈ ৰঙাজানৰ এটা বাসগৃহত ডকাইতিৰ কাণ্ড কৰাৰ ক্লু লাভ কৰিছে আৰক্ষীয়ে এটা ধৃত বিতু মুণ্ডা পৰ্টেলৰ সাংবাদিক আছিল আৰু গৌতম ঠেঙাল ডেনিছ বৰা জাতীয় সংগঠনৰ নেতা বৰ্তমান 4 জনক গোলাঘাট আৰক্ষীয়ে চলাইছে মাৰাথন ডেৰা পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে মিয়াক আপুনি যিমান পাৰে অশান্তি দিয়ক আল্লাহেও আপোনাক কি কৰিব চাই থাকক মুখ্যমন্ত্ৰী ভালে থাকক মই দোৱা কৰিছো মোৰ লগৰ গৰিবৰ দোৱা আছে মুখ্যমন্ত্ৰীৰ মিয়াক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া দিয়ে বদৰুদ্দিন আজমলে দিবলৈছে এটা ব্ৰেকিং নিউজ মিয়াক আপুনি যিমান পাৰে অশান্তি দিয়ক আল্লাহে আপোনাক কি কৰিব চাই থাকক মুখ্যমন্ত্ৰী ভালে থাকক মই দোৱা কৰিছো এনেদৰে মন্তব্য কৰিছে বদৰুদ্দিন আজমলে মোৰ লগত গৰিবৰ দোৱা আছে বুলিও কয় মুখ্যমন্ত্ৰীৰ লগত গৰিবৰ অভিশাপ আছে সুপ্ৰিম কোৰ্টে আমাক ন্যায় দিব কিন্তু সকলোৰে ওপৰত এজন বহি আছে আমাৰ ত্ৰাণকৰ্তা আল্লাহে আমাক ৰক্ষা কৰিব মুখ্যমন্ত্ৰীৰ মিয়াক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া বদৰুদ্দিন আজমলৰ পৰৱৰ্তী খবৰ 10 ডিচেম্বৰলৈ ৰৈ আছো জুবিনে ন্যায় নাপালে অসমত মহাভাৰত যুদ্ধ হ'ব অসমৰ ৰাইজ ধৈৰ্যশীল কিন্তু খঙালো জুবিনৰ ন্যায়ৰ দাবীৰে এতিয়া শিল্পী খগেন গগৈ ভয়ংকৰ মন্তব্য দিবলৈছে এটা ব্ৰেকিং নিউজ জুবিনে ন্যায় নাপালে অসমত মহাভাৰতৰ যুদ্ধ হ'ব 10 ডিচেম্বৰলৈ অপেক্ষা কৰি আছো ন্যায় নাপালে যুদ্ধ হ'ব ককাই ভাই চাবলৈ নাই জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত সত্য আমাক লাগিবই বুলি মন্তব্য কৰে অসমৰ ৰাইজ ধৈৰ্যশীল কিন্তু খঙালো জুবিনৰ ক্ষেত্ৰত অন্যায় হলে অসমৰ মানুহ ৰৈ নাথাকিব জুবিন গাৰ্গৰ ন্যায় দাবীৰে শিল্পী খগেন গগৈ ডাঙৰ মন্তব্য জুবিনে ন্যায় নাপালে এতিয়া অসমত মহাভাৰতৰ যুদ্ধ হ'ব বুলিও মন্তব্য কৰে শিল্পী খগেন গগৈয়ে পৰৱৰ্তী খবৰ মিয়াৰ এলেকাত পানৰ শিল্পী জুবিন গাৰ্গক চূড়ান্ত অপমান হিন্দী গীতৰ তালে তালে ভয়ংকৰ কাণ্ড কৰে দৃশ্য দেখিলে চকু কপালত উঠিব আপোনাৰো পানৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ নামত চূড়ান্ত সভ্যালি মিয়াৰ অধুষিত এলেকাত চূড়ান্ত অপমান পানৰ শিল্পীগৰাকীক তালে মহিলাৰ অশ্লীল নৃত্য জুবিনৰ প্ৰতিচ্ছবিৰ সন্মুখতে অশ্লীল উদ্যম নৃত্য ধুবুৰী গৌৰীপুৰৰ জীৱন জ্যোতি ক্লাবে অনুষ্ঠিত কৰিছিল অনুষ্ঠান আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পাছতো একাংশৰ অসভ্যালি এটা ভাঙি লণ্ডভণ্ড কৰে মঞ্চ অনুষ্ঠানৰ সা সৰঞ্জাম প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ নামত এতিয়া চূড়ান্ত অসভ্যালি মিয়া অধুষিত এলেকাত চূড়ান্ত অপমান কৰে প্ৰাণৰ শিল্পীগৰাকীক হিন্দী গীতৰ তালে তালে এতিয়া মহিলাৰ অশ্লীল নৃত্য পৰৱৰ্তী খবৰ এটা ব্ৰেকিং আপডেট 2 কোটিতকৈও অধিক লোকৰ নাম কৰ্তন এতিয়া ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ তালিকাৰ পৰা দেশজুৰি আৰম্ভ এতিয়া অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে অভিযান মোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত দিবলৈছে এটা ব্ৰেকিং নিউজ সাৱধান হওক ভুৱা হিতাধিকাৰী দেশজুৰি আৰম্ভ হৈছে অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে অভিযান প্ৰায় 2.25 কোটি লোকৰ নাম কৰ্তন হৈছে ৰেচন কাৰ্ডৰ পৰা হিতাধিকাৰীৰ তালিকাৰ পৰা লাখ লাখ লোকৰ নাম কৰ্তন হৈছে অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে এতিয়া চৰকাৰৰ বৃহৎ অভিযান কেন্দ্ৰীয় খাদ্য ৰাজহুৱা বিতৰণৰ তৰফৰ পৰা এই অভিযান আৰম্ভ কৰে এটা দুখীয়াক বঞ্চিত সংখ্যালঘুকে লৈ আছে ৰেচন কাৰ্ডৰ সুবিধা বিগত 4-5 মাহতেই 2.25 কোটি অযোগ্য লোকৰ নাম কৰ্তন কৰা হৈছে এটা অযোগ্য হিতাধিকাৰীৰ নাম প্ৰতিখন ৰাজ্যলৈ প্ৰেৰণ কৰিব বিভাগে সাৱধান হওক এতিয়া ভুৱা হিতাধিকাৰী
পৰৱৰ্তী খবৰ ভূবিজ্ঞানীৰ ভয়ংকৰ দাবী মানচিত্ৰৰ দুটা ভাগত ভাগ হ'ব পাৰে ভাৰত সঘনে হৈ থকা ভূমিকম্পৰ বাবে ভূগৰ্ভত মেলিছে বৃহৎ বৃহৎ ফাট দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ ভূমিকম্পৰ পাছতেই গৱেষকৰ বিস্ফোৰক তথ্য ভাঙি দুফাল হ'ব পাৰে ভাৰতৰ মানচিত্ৰ বিভাজিত হৈছে ভাৰতীয় টেকটনিক প্লেট নিচিন্ন হ'ব পাৰে লাডাখ উত্তৰাখণ্ড উত্তৰ প্ৰদেশ আৰু ছিকিম ভূবিজ্ঞানীৰ তথ্যত প্ৰকাশ কৰি পাৰিছে এই বিস্ফোৰক তথ্য তীব্ৰতৰ গভীৰতম অংশত ভগ্ন ভাৰতীয় টেকটনিক প্লেট যিকোনো মুহূৰ্ততে ভূগৰ্ভৰ অংশ খহি সৃষ্টি হ'ব পাৰে নদীৰ এটা ইউৰেছিয়ান প্লেটৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত দুৰ্বল হৈছে ভূগৰ্ভ ফলত যিকোনো মুহূৰ্ততে হ'ব পাৰে অনাকাংক্ষিত ঘটনা এটা হিমালয়ত উৎপত্তিও হৈছিল ইউৰেছিয়ান প্লেটৰ সংঘৰ্ষতে এটা ভূমিকম্পৰ পাছতেই গৱেষকৰ এই বিস্ফোৰক তথ্য ভাঙি দুফাল হ'ব পাৰে এতিয়া ভাৰতৰ মানচিত্ৰ দিব লৈছো পৰৱৰ্তী খবৰ জাতীয়কৰণ দাবীৰে আকৌ ভয়ংকৰ প্ৰতিবাদত উজনিত ৫,০০০ পুৰুষ মহিলাই কপালে এতিয়া উজনিৰ ৰাজপথ ভূমিপুত্ৰ কুজাজবংশীসকলক জনজাতিকৰণ দিবই লাগিব বুলি হুংকাৰ দিয়ে দিব লৈছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উজনি কপালে ৫,০০০ জনতাই জনজাতিকৰণ দাবীত এতিয়া কুজাজবংশীৰ প্ৰতিবাদ কুজাজবংশীৰ জনগোষ্ঠীৰ প্ৰতিবাদত কপিল এতিয়া চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত আক্ৰাচুৰ এতিয়া গণসমাৱেশ চৰকাৰৰ বিৰোধী শ্লোগানেৰে উত্তাল এতিয়া সমাৱেশ থলী ধেমাজি ডিব্ৰুগড় জিলা আক্ৰাচুৰ সমিতি আৰু মহিলা সমিতিৰ এই প্ৰতিবাদ জনজাতিকৰণৰ লগতে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবী কেএলৰ লগত শান্তি চুক্তিৰ আলোচনাৰ দাবী এতিয়া আক্ৰাচুৰ উজনি কপালে এতিয়া ৫,০০০ জনতাই জনজাতিকৰণৰ দাবীত এতিয়া কুজাজবংশীৰ প্ৰতিবাদ পৰৱৰ্তী খবৰ অসমত মিয়া শান্তিত থাকিবলৈ দিয়া নহব হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী থকালৈকে মিয়া শান্তি নাই মিয়াৰ বিৰুদ্ধে আকৌ ৰণহুংকাৰ মুখ্যমন্ত্ৰীৰত হিমন্ত বিশ্ব শৰ্মাৰ অসমত মিয়া শান্তিত থাকিবলৈ দিয়া নহব মিয়াক কষ্ট দিয়াই মোৰ কাম হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈকে মিয়া শান্তি নাই খিৰিকেই নগাঁৱত চলিব এতিয়া বৃহৎ উচ্ছেদ অভিযান যিমানেই মিয়াই প্ৰতিক্ৰিয়া দিব সিমানেই উচ্ছেদ হ'ব মিয়া বিৰোধী অভিযান ৰাজ্যত স্তব্ধ নহয় মিয়াৰ বিৰুদ্ধে এতিয়া পুনৰ ৰণহুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰত হিমন্ত বিশ্ব শৰ্মাৰ অসমত মিয়াক এতিয়া শান্তিত থাকিবলৈ দিয়া নহব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী খবৰ পুনৰ নিৰ্মাণ কৰা হ'ব এতিয়া বাবৰি মছজিদ ৬ ডিচেম্বৰত কৰা হ'ব আধাৰশিলা টিএমচিৰ বিধায়কে কৰিলে আনুষ্ঠানিক ঘোষণা দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰ নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ ৬ ডিচেম্বৰত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰা হ'ব পশ্চিমবংগৰ মুৰ্শিদাবাদত বাবৰি মছজিদ নিৰ্মাণৰ ঘোষণা সকলোৰে অনুদানেৰে বাবৰি মছজিদ পুনৰ নিৰ্মাণৰ ঘোষণা টিএমচিৰ বিধায়ক হুমায়ুন কবিৰে আনুষ্ঠানিকভাৱে কৰিলে ঘোষণা ১৯৯২ চনত ৬ ডিচেম্বৰত ধ্বংস কৰা হৈছিল বাবৰি মছজিদ সেইদিনাই বাবৰি মছজিদ আধাৰশিলা স্থাপনৰ ঘোষণা কৰা হৈছিল এটা টিএমচিৰ বিধায়কৰ মন্তব্যৰ পাছতেই দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে এয়াৰশ্বৰ সময়তেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ভাৰতীয় যুঁজাৰু বিমান তেজস মুহূৰ্ততেই জ্বলি চাৰকাৰ হয় যুঁজাৰু বিমানখন প্ৰাণ গ'ল এতিয়া পাইলটৰ দিব লৈছে এটা ব্ৰেকিং আপডেট ভয়ংকৰ দুৰ্ঘটনাত পতিত এতিয়া ভাৰতীয় বায়ুসেনাৰ বিমান মুহূৰ্তৰ ভিতৰতেই জ্বলি চাৰকাৰ হয় যুঁজাৰু বিমানখন এয়াৰশ্বৰ সময়তেই দুৰ্ঘটনাত যুঁজাৰু তেজস বিমানখন এটা দুৰ্ঘটনাত থিতাতেই নিহত হয় বিমানখনৰ পাইলট ডুবাইত এয়াৰ শ্ব সময়তেই এই ভয়ংকৰ ঘটনা সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাত পতিত ভাৰতীয় বায়ুসেনাৰ বিমান মুহূৰ্তৰ ভিতৰতেই জ্বলি চাৰখাৰ হয় যুঁজাৰু বিমানখন
পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে ২৬ৰ নিৰ্বাচনত বিজেপি আহিলে অসমীয়া জাতিয়ে শেষ নিশ্বাস ত্যাগ কৰিব মিয়াৰ কথা কৈ কৈ অসমীয়াক ভয় খুৱাবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ দিনত অসমীয়া মুঠেও সুৰক্ষা নহয় এজেপিৰ কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই এই ভয়ংকৰ মন্তব্য ২৬ৰ নিৰ্বাচনত বিজেপি আহিলে অসমীয়া জাতিৰ মৃত্যু হ'ব বিজেপিৰ দিনত অসমীয়া মুঠেও সুৰক্ষা নহয় মিয়াৰ কথা কৈ জাতিটো পংগু কৰাৰ চেষ্টা চলাইছে অসমীয়া নৱপ্ৰজন্ম আই মাতৃসকল ওলাই আহক সাহস কৰক জাতিৰ পক্ষে মাত মাতিবলৈ অসমত ভয়ংকৰ ষড়যন্ত্ৰ চলি আছে হিন্দুত্বৰ নামত অসমীয়াক পংগু কৰাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ জাতিক সুৰক্ষা কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ লৈছে বিজেপিয়ে এটা বিজেপিৰ শাসনত ট্ৰাইবেল বেল্ট ব্লকৰ মাটিও সুৰক্ষিত নহয় সংখ্যালঘুৰ অধুষিত অঞ্চলত যাব নোৱাৰা পৰিৱেশৰ বাবে দায়ী হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজেপিৰ কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই মন্তব্য কৰে